আপুনি বাৰু কেতিয়াবা এগ পোচ ট্ৰাই কৰিছেনে? আজি ট্ৰাই কৰোঁ আহক মানে একেবাৰে এটা ফ্লপ ভিডিঅ', যাৰ বাবে আমি পানী লৈছোঁ, গৰম হ'বলৈ দিছোঁ। এনেদৰে এটা চচপেনতে পানী লৈছোঁ, তাত এড কৰিছোঁ অকণমান ভিনেগাৰ। পানীখিনি অলপ গৰম হোৱাৰ পিছত তাত ভিনেগাৰখিনি দি দিলোঁ আৰু এতিয়া সেই পানীখিনিয়েই আমি চামুচ এখনেৰে এনেদৰে ঘূৰণীয়া আকৃতিত ঘূৰাই ল'ব লাগিব। এটা চাইক্লোন টাইপত ঘূৰাব লাগিব, এয়া দেখিছে। তাৰপিছতে সেই পানীখিনি ঘূৰি থকাৰ সময়তে কণী এটা ভাঙি দিছোঁ। কণীটো আচলতে ফেটি লোৱা নাই, এনেই দি দিছোঁ। আৰু অলপ সময় পিছতে আপোনালোকে দেখিছে কণীটো মাজলৈ আহিছে গোটেইখিনি, আহি এনেকুৱা হৈছে। কিন্তু নমাওঁতে মোৰ গোটেইখিনি আচলতে ভাঙি গ'ল, গতিকে ফ্লপ বুলিয়েই ক'লোঁ। তাৰপিছত ট্ৰাই কৰিছোঁ এখন হেতাত অকণমান তেল মচি কণীটো দি এনেকুৱাকৈ সেই পানীখিনিতে আমি সিজিবলৈ দিম, বইল হ'বলৈ দিম। দেখিছে, এইটো আচলতে ৱাটাৰ এগ পোচৰে আন এটা ভিডিঅ' আৰু বইল হৈ গৈছে। যিহেতু অকণমান বেছি বইল হৈছে, তাৰ বাবে কণীৰ যি কুহুমটো আচলতে লিকুইড আকৃতিত ওলাই আহে, সেনেকৈ ওলাই অহা নাই, কিন্তু খাবলৈ ভাল হৈছে। এগ পোচ হৈছে, কিন্তু পাৰফেক্ট হোৱা নাই বাবে মই আজি ফ্লপ ভিডিঅ' বুলিয়েই আপোনালোকলৈ এইটো আগবঢ়াইছোঁ।